দৰং উদালগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা তিনিখনকৈ প্ৰচাৰ সভাত অংশগ্ৰহণ ৰিণিকী ভূঞা শৰ্মাৰ চাংচাৰীৰ নিজ হিন্দুৰী ঘোপা ৰাজহুৱা প্ৰেক্ষাগৃহৰ পিছতে ধোপাদাৰীত প্ৰচাৰ সভাত ভাগ লয় ৰিণিকী ভূঞা শৰ্মা ইয়াৰ পিছতে আঠিয়াবৈত প্ৰচাৰ চলায় উপস্থিত থাকে বিধায়ক দিগন্ত কলিতা আৰু বিজেপি কিষাণ মৰ্চাৰ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য আমাৰ নিৰ্বাচনটোত আমি ইয়াতে ভোট দিব লাগিব বুলি ক'বলৈ নালাগে এইটো এটা উৎসৱ হয় যে আমি সকলোৱে ওলাই দলে বলে আমি সদায় ভোট দিওঁ আৰু আমাৰ এটাই চাব লাগিব যে আমাৰ ভোটখিনি যাতে গোটেইখিনি দলে বলে দি যাতে আমাৰ ভোটকেইটা মিছ নহয় কাৰণ ভোটকেইটা মিছ হৈ গ'লে দিয়া নিদিয়া সমান যিহেতু আপোনালোকৰ লগত আজি ইমান বছৰ খোজকাঢ়ি আহি আছোঁ আজি আপোনালোকৰ আশীৰ্বাদত মুখ্যমন্ত্ৰী আসনত বহি আছে আৰু সেই আশীৰ্বাদ আপোনালোকে মৰমটো যাতে সদায় আমি একেলগে গৈ থাকিব পাৰোঁ সেইটো আপোনালোকৰ সদায় আপোনালোকৰ ওচৰত হেমা প্ৰাৰ্থনা সদায় জনালোঁ